নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সংসাৰত সুখ শান্তি, অৰ্থৰ আগমন আৰু স্বামী স্ত্ৰীৰ সুখ শান্তিৰ কাৰণে এখন ঘৰত বাস্তুগত পৰিৱেশ থকাটো অত্যন্ত দৰকাৰ। স্বামী স্ত্ৰীয়ে কোন দিশে মূৰ কৰি শুলে আমাৰ কাৰণে বেছি ভাল হ'ব বা শোৱাটো উচিত। স্বামীৰ কোন দিশে পত্নী শোৱাটো উচিত। স্বামীৰ সঠিক দিশে পত্নী শুলে ঘৰত সদায় সুখ শান্তি বিৰাজ হ'ব, ঘৰত কেতিয়াও কণ্ডল নহ'ব, ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব, আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ পত্নী কোন দিশে শুব লাগে স্বামীৰ, আৰু লগতে স্বামী স্ত্ৰী কোন দিশে মূৰ কৰি শুব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বাস্তুশাস্ত্ৰৰ অনুসৰি স্বামী স্ত্ৰীয়ে ঘৰৰ দক্ষিণ দিশৰ ফালে মূৰ কৰি শোৱাটো উচিত। এই দিশে বিচনা হোৱাটো উচিত। ইয়াৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, স্বামী স্ত্ৰীৰ মাজত মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। স্বামী স্ত্ৰীয়ে দক্ষিণ দিশৰ ফালে মূৰ দি শোৱাটো শাস্ত্ৰৰ মতেও বহু শুভ বুলি মনা গৈছে। এই দিশে মূৰ দি শুলে ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰে আৰু কৰ্মক্ষেত্ৰতো স্বামীয়ে সফলতা লাভ কৰিবলৈ ধৰে, স্বামীৰ আয়ুস বৃদ্ধি পাবলৈ ধৰে আৰু লগতে ক'ব লাগিব যে স্বামী স্ত্ৰীৰ মৰম চেনেহ বৃদ্ধি পাবলৈ সেইকাৰণে দক্ষিণ দিশৰ ফালে মূৰ কৰি শোৱাটো অত্যন্ত শুভ বুলি মনা গৈছে। স্বামী স্ত্ৰীয়ে কেতিয়াও ভগা বিচনাত শুব নালাগে। শাস্ত্ৰৰ মতে ইয়াক বহু অশুভ বুলি মনা গৈছে। যদি স্বামী স্ত্ৰীয়ে ভগা বিচনাত শুৱে তেনেহ'লে ঘৰত কণ্ডল বৃদ্ধি পাবলৈ ধৰে, প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰে আৰু ঘৰত প্ৰায় অশান্তি দেখিবলৈ পোৱা যায়। মানসিক চাপ বৃদ্ধি পায় আৰু শত্ৰুৰ পৰাক্ৰমো বৃদ্ধি পাবলৈ ধৰে। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হয় আৰু ঘৰত প্ৰায় কণ্ডল দেখিবলৈ পোৱা যায়। সেইকাৰণে পতি পত্নীসকলে কেতিয়াও ভগা বিচনাত শোৱাটো উচিত নহয়। ঘৰৰ ৱাল বা বেৰত একেবাৰে বিচনা লগাই শোৱাটো উচিত নহয়। বিচনা লাগি থাকিলে ইয়াৰ ফলত ঘৰত থকা বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব। লগতে ৰাতি আপোনালোকে বেয়া বেয়া সপোন দেখি ভয় খায়ো উঠিব পাৰে। লগতে ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতাই দেখা দিবলৈ ধৰিব। ঘৰৰ দক্ষিণ দিশৰ ফালে বিচনা লগাই আপোনালোকে শুব, কিন্তু ৱালত বা বেৰত কেতিয়াও বিচনাখন একেবাৰে লগাই শুব নালাগে। শাস্ত্ৰৰ মতেও ইয়াক বহু অশুভ বুলি মনা গৈছে। এনে কৰিলে ঘৰত দুৰ্ভাগ্য নামি আহে আৰু ঘৰত অকাল বৃদ্ধি পাবলৈ ধৰে। বাস্তুশাস্ত্ৰৰ অনুসৰি পত্নীয়ে স্বামীৰ বাওঁফালে শোৱাটো উচিত বুলি মনা গৈছে। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে পত্নীৰ কাৰণেও স্বামীৰ বাওঁফালে শোৱাটো সকলোতকৈ উত্তম। বিবাহিত জীৱন সুখত ৰাখিবলৈ বা বিবাহিত জীৱন সুখময় কৰি ৰাখিবলৈ এই কামটো আপোনালোকে নিশ্চয় কৰিব। ইয়াৰ ফলত ঘৰত সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। স্বামীৰ বাওঁফালে শুলে ইয়াৰ ফলত স্বামীৰ ভাগ্যও সলনি হৈ পৰিবলৈ ধৰে। স্বামীয়ে সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব পাৰে আৰু স্বামীৰ আয়ুস বৃদ্ধি পাবলৈ ধৰে। স্বাস্থ্য ভালে থাকে আৰু দাম্পত্য জীৱন অনুকূল হৈ থাকে। পুৰাণৰ অনুসৰি ভগৱান মহাদেৱে যেতিয়া অৰ্ধনাৰীৰ ৰূপ লৈছিল তেতিয়া তেওঁৰ বাওঁ শৰীৰত মা পাৰ্বতীৰ আৱিৰ্ভাৱ হৈছিল। সেইকাৰণে পত্নীক বাওঁ শৰীৰৰ শক্তি বুলিও মনা যায়। সেই গতিকে পত্নীসকলে স্ত্ৰী বা পুৰুষসকলৰ বাওঁফালে শোৱাটো অত্যন্ত দৰকাৰ। বাওঁফালে শুলে মহিলাসকলৰ শক্তি বৃদ্ধি পাবলৈ ধৰে আৰু পাৰিবাৰিক ক্ষেত্ৰতো সুখ শান্তি বিৰাজ হৈ থাকিবলৈ ধৰে। দাম্পত্য জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰে আৰু ভগৱান মহাদেৱৰ পৰম আশীৰ্বাদ পোৱাৰ উপৰিও মা পাৰ্বতীৰ বিশেষ আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে প্ৰতিটো শুভ কামত মহিলাসকল স্বামীৰ বাওঁফালে বহে। ই হৈছে বিশেষ পৰম্পৰা। মহাদেৱৰো বাওঁফালে মা পাৰ্বতী বহি থাকে। সেইকাৰণে সকলো পত্নীয়ে স্বামীৰ বাওঁফালে শোৱাটো উচিত। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।